কেইটা বাজিলে চাওক দিনৰ 1:30 বাজিবলৈ হ'ল ন বেটিক আনিবলৈ যাব লাগিব বেটাই যাব আজি মই নাযাওঁ কাপোৰ ধুলো অলপমান দেখালো আজি কি কৰিলো ন ইও কাম কৰিলে বেচাৰা আজি মোক ভাত পাতি দিলে বেটাই ভাতকেইটা ৰাইচ কুকাৰত বেটাই পাতি দিলে দিয়া লাগি গ'ল চিনেমা চাবলৈ কি চিনেমা লো এখন জান আজি 9টা বজাৰ পৰা মই কি কৰিলো অকণমান দেখাওঁ হা বেটিক স্কুলত পঠাই যি কাম কৰিবলৈ আহিলো ভাবিব নোৱাৰিব মই কেনেকুৱা কাম কৰিলো আকৌ বহুত দিন বাৰীখন এনেকুৱা হৈ আছিলে কেনেকুৱা হাবি ভাবিছে এনেকুৱা ডাঠ একদম টিঙে চিৰে ভৰ্তি এইবিলাক নতুনকৈ বেলেগ বেলেগ লগাম হৈছে কেনেকুৱা হাবি দেখিছে এটা চাই এইখিনি হাতেৰে উঘালিলোঁ কাৰণ যদি কোৰেৰে এনেকুৱা কৰা হয় নহয় চব আকৌ গুজি যায় এনেকৈ ডাঠ ঘাঁহবিলাক সব হাতেৰে উঘালিব লাগে কাটি দিলে আকৌ গজে তো এইফালে মই গুটি লগাই থৈছোঁ ঢাকি দিছোঁ পুৰা চাপৰ টিঙত ৰঙালাও দিছোঁ ভাল জাতৰ ৰঙালাও এইবিলাক ডাংগদি অলপ ঘেৰা কৰি দিছোঁ নুনি জোপা অলপ কাটি দিলোঁ কলগছবিলাক চাফা কৰা হ'ল এইখিনি অলপ কেয়াৰ ল'লোঁ আজি এইবিলাক কুন্দুৰি কাটি দিয়াৰ কাৰণে বেয়া হৈ আহিলে এইখিনি আকৌ নতুনকৈ এইখিনি পোখা মেলিছে ডাঙৰ জাতৰ কুন্দুৰি এইবিলাক দেখিছানে হাবি মোৰ ইমানেই ভাগৰ লাগিলে 12টাৰ পৰা মই বিচনাত লাং খাই থাকিলোঁ কেনেকুৱা কাম কৰি কৰি হালত বেয়া হৈ আৰু এটা কিবা দেখাওঁ মোৰ চেণ্ডেল বেয়া এযোৰ পিন্ধি লৈছিলোঁ দেখিছানে এইটো এটা টিলা নিচিনা বনোৱা হ'ল ইয়াৰ তলত ডাঙৰ গাঁত এই টিলাটোৰ ওপৰতে এইটো লগাম কাঠ আলু এজোপা ইয়াত বগাইছে ধুন্দুলি দেখিছেনে এইবিলাক আলু খান্দিবলৈ কি থাকিলে আজি চাফা কৰোঁতে আলু ওলাইছোঁ বিলাহীবিলাক উঘালি পেলালোঁ আৰু বিলাহীৰ কাৰণে আচলতে মাটিডোখৰ ষ্টক হৈ আছিলে মেইনলি মই খুব ধুনীয়াকৈ পদিনাখিনি কেয়াৰ ল'লোঁ আজি চাওক আপোনালোকৰ যদি পদিনা আছে নহয় এক্সট্ৰা ঘাঁহ হ'বলৈ নিদিব বৰবাদ কৰি দিয়ে ফটাফট মই এনেকুৱা মাজে মাজে অলপ ঘাঁহবিলাকো যে হৈছে এইবিলাকো উঘালি এনেকুৱা দিলোঁ চব বহুত বেছি হৈ গৈছিলে কাৰণ মই কিবাকিবি কামত ব্যস্ত আছিলোঁ চোৱা নাছিলোঁ তো ধুনীয়াকৈ কেয়াৰ লৈ মুকলি কৰি দিব আহল বহল কৰি দিব এতিয়া চব পদিনাখিনি ইয়ালৈকে আহি গৈছে তো একদম চিকুটি মই এনেকুৱা বনবিলাকো উঘালিছোঁ দেখিছে কাৰণ ইমানটো খালী কৰি দিছোঁ জেগাখিনি যিয়ে হওক নহওক ঘৰত কিন্তু এইখিনিমান পদিনা থাকিলে বহুতেই ভাল বুলি মই ভাবোঁ ন এইবিলাক বিলাহীবিলাক এই জোপা অলপ কেয়াৰ ল'ব লাগিব তলখন চাফা কৰি ভালকৈ লাখুটি এডাল দি বান্ধি দিম এজোপা এইবোৰ গজি আছিলে কাৰণে মই বাৰীখনত উঘালিবলৈ বেয়া লাগিছিলে এতিয়া খাব পৰা যাব আৰু মৰিচা ন কাৰ্বি আংলঙত 10 টকা এটাৰ দাম তিয়ঁহ এখোপামান লৈ আহিছিলে বজাৰৰ পৰা এতিয়া চাওক এনেকুৱা বুঢ়া তিয়ঁহবিলাক এনেই খায়ো ভাল নালাগে ন তো তৰকাৰী বনাইনো কেনেকুৱা টেষ্টিকৈ বনাব পাৰি অকণমান দেখাওঁ মই কাটি লওঁ এনেধৰণে কাটি ল'লোঁ আলু দীঘল কাটিছোঁ এটুকুৰা এটা ডাল দি দিছোঁ মৰিচাৰ এইটোও কাটি লওঁ জিৰা জালুক লৈছোঁ ইয়াতে লৈছোঁ মই কি আদা নহৰু জিঞ্জাৰ গাৰ্লিক পিঁয়াজ আৰু ইয়াত জলকীয়া দুটা সকলোখিনি পিচি লওঁ ফাৰ্ষ্ট পিচাবৰ কাৰণে নিমখ অলপ দি দিছোঁ কেইটামান মান ধনিয়া লৈ লওঁ খুব ভাল লাগে ইয়াৰ ফ্লেভাৰটো ইয়াত হালধি এড কৰি দিছোঁ এইখিনি বেলেগকৈ মজাই নাথাকোঁ একেলগে মজাম চব্জিখিনি আৰু মছলাখিনি গেছটো কম খৰচ হয় আৰু ভৰ্তিটো একেই হয়গৈ হয়নে তো একেলগে মই ঢাকনি মাৰি ভালকৈ মজাই থাকিম তেতিয়ালৈকে ভালকৈ মজি নাযায় ঢাকনি লগাই থৈ দিওঁ জলকীয়া লৈছোঁ মান ধনিয়া আৰু নিমখ অলপ লৈ লৈছোঁ চব পিচি লওঁ ফাইন পেষ্ট কৰা নাই চাওক কেইটামান দি দিলোঁ ব্লেক জিৰা কালা জিৰা ভালকৈ মেচ কৰি লওঁ
এখন কেৰাহী মই ভজাত মানে কিবা কিবি ভজা কেৰাহী দেই হালধি অকণমান দিব লাগিছিলে পিছে মই আজি হালধি ফিনিছ হৈ গ'ল ক'বলৈ পাহৰিলোঁ তো বিনা হালধিতে দি দিছোঁ আৰু কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় নাই হালধি ফিনিছ তো পেকেট ধুই পেলাই দিয়া এই তৰকাৰীখন মোৰ খুবেই প্ৰিয় আপোনালোকে ভাল পায়নে বাৰু ভাতকেইটা খাবলৈ মানে ভোকটো বেছিকৈ লাগে নেকি আমি ভাজি আছোঁ তিয়ঁহখিনি একদম গলি যাব দিব তেতিয়া ইয়াৰ জোলকণৰে ভাতকেইটা সানি খাবলৈ ভাল লাগে চব কেনেকুৱা হ'ল এক মিনিট উতলিবলৈ দিম আৰু নমাই থ'ম আৰু নেদেখাওঁ তেনেহ'লে ন সঁচাকৈ কওকচোন এইখন তৰকাৰীৰে ভাতকেইটা তৃপ্তিৰে খাব পাৰিবনে বাৰু আজিলৈ আৰু নেদেখাওঁ ন ধন্যবাদ চোৱাৰ বাবে